আচলতে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এজন মিয়া সম্প্ৰদায়ৰ যি দম্ভালি আৰু বক্তব্য তেওঁলোকৰ শুনিবলৈ পাইছোঁ যে আহোমসকলক থাইলেণ্ডৰ পৰা অহা বা আমাৰ চীনৰ পৰা অহা বা তুচ্ছ তাচ্ছল্য কৰা এক ভিডিঅ' আমি দেখিবলৈ পাইছোঁ। এই উক্ত ভিডিঅ'ৰ ওপৰত আমি উক্ত ব্যক্তিজনক আমি সজোৰে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোক আচলতে আহোমসকলৰ যি ইতিহাস তেওঁলোকে ইতিহাসৰ বিষয়ে একো নাজানে। তেওঁলোক হ'ল এটা মোগলৰ আক্ৰমণকাৰীৰ বিজয় সন্তান। তেওঁলোকৰ গাত কেৱল আক্ৰমণকাৰী হিচাপে আছে। তেওঁলোকৰ কেৱল অসমত লুটপাট কৰিবলৈ আহিছিলে। অসমৰ ক্ষেত্ৰত তেওঁলোকে আজিলৈকে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ শিকা নাই। যি ধৰণৰ মিয়াসকলে কিন্তু আজিকালি এই অসমতে থাকি অসমতে খাই অসমতে শুই অসমীয়া বা তথা আহোমসকলক বা খিলঞ্জীয়াসকলৰ বিৰুদ্ধে এনেধৰণৰ মুক্তভাৱে ক'বলৈ তেওঁলোকে ক'ত সাহস পাইছে। কিন্তু খুব অতি সোনকালে এই মিয়া যুৱকজনে তেওঁৰ বক্তব্য যদি উঠাই নলয় কিন্তু তেনেহ'লে কিন্তু আমি তাই জৈৱভাৱে হাত সাৱটি বহি নাথাকোঁ। সেই মিয়াজনক আমি জনাব বিচাৰিছোঁ যে অনাগত দিনত তেওঁ যদি এই বস্তুটো উঠাই নলয় ছ'চিয়েল মিডিয়াৰ পৰা আমি তেওঁৰ এগেইনষ্টত যিকোনো স্থানলৈ যাবলৈ আমি বাধ্য হ'ম।